Hi, good afternoon বুলিয়ে কৈছো আৰু এতিয়া আজি ভিডিওটো ষ্টাৰ্ট কৰা দেৰি হ'ল কেলে কি ৰাতিপুৱা মোৰ ডিউটি আছিল তো মৰ্নিং ডিউটি আছিল জাস্ট এতিয়া 4টা বজাত ছুটি হৈছে ছুটি হৈ আহি ৰুমত পাইছোই ৰুম পাই অলপ আজি জিম যোৱা নহল ৰাতিপুৱা হেকানে এতিয়া জিম যাবলৈ আমাৰ ৰেডি হৈছো যোৱাৰ আগত কিবা কিবি খাবলৈ ৰেডি হৈছো এফালে সিজুকা পেও কৈ আছে এ ভাই সিজুকাৰ এটা নতুন বস্তু আহিছিল এটো Amazonত তাকে ইয়াত বাস্কেট এটা আনিছো কবাত কেতিয়াবা যাবলৈ হলে লৈ যাবলৈ আৰু প্লাস কি হল ইয়াক ভ্যাকসিন দিবলৈ যাব লাগিছিল ডক্টৰ এপয়েন্টমেন্ট লোৱা আছিল তো আজি তো টাইমটো নহব ইয়াক ভ্যাকসিন দিবলৈ নেক্সট উইকতে লৈ যাব লাগিব হেটেজন কোড দৌৰি ফুৰে তো বন্ধুসকল জিমত যাও এতিয়া কিবা কিবি খাম জিম যোৱাৰ আগত কিবা এটা খাই যাবলৈ পেটটো ভৰাই যাব লাগিব তো মই জিম আহি পাই গলো এতিয়া এক্সাৰসাইজ ষ্টাৰ্ট কৰিম অলপ ওয়ার্ম আপ কৰি লৈছো ওয়ার্ম আপ কৰি লম ওয়ার্ম আপ কৰাৰ পিছত আমি এক্সাৰসাইজ আৰম্ভ কৰিছো এয়া এক্সাৰসাইজ অলৰেডি আৰম্ভ কৰিলো এতিয়া ৰাহুল ভাই অপমান পুশ কৰি দিছে হেভি ওয়েট মৰাৰ কাৰণে আৰু আপোনালোকে হেভি ওয়েট মৰাৰ আগত আপোনালোকে নিশ্চয় ওয়ার্ম আপ কৰি লব নহলে ইনজুৰি হোৱাৰ চান্স থাকে আৰু ইয়াত অৰিজিনাল ভয়েস দিব পৰা নাই এডিট কৰিছো কাৰণ ব্যাকগ্ৰাউণ্ডত জিমত মিউজিক চলি আছিল তো মিউজিক চলি থকাৰ কাৰণে অৰিজিনাল ভয়েসটো দিব পৰা নাই অৰিজিনাল ভয়েস দিলে আকৌ কপিৰাইটৰ কমপ্লেইন আহিব বুলি সো এৱেটত লাষ্টত দুটাৰে বুলিয়ালো হেল্প লৈ তাৰ পিছত আৰম্ভ কৰিলো মেচিন ফ্লাই তো ইয়াৰ ভালকে একদম চেষ্টত প্ৰেসাৰ পৰাকে কেটামান সেট মাৰিলো 3টা মান সেট মাৰিলো স্লো কৰিব আপোনালোকে মেচিন ফ্লাই কৰোতে কাৰণ আপোনাৰ চেষ্টত ফিল হ'ব লাগিব হেভি ওয়েট লৈ নামাৰিলো হ'ব ঠিক আছে चल इजी हां स्लोली पुश कर चल এতিয়া জিমৰ পৰা এক প্লেট আহি থাকোতে এক প্লেট কণী লৈ আহিছো এফালে কেমেৰাটো ধৰিছো যেনটা বলকা ওয়েট কৰি আছে মোৰ কাৰণে আন্ডা খাবি চিজুকা ভাই हां আন্ডা খাবি যা हां अंडा खाएगा लो तो अंडा खा हां कौन सा अंडा खाएगा चिजुका मैडम कौन सा अंडा खाना है खा लो तो जी कोनी एक प्लेट লৈ আইছো কিমান দিন যায় ডেলি 6টাকে খাও 9টা বাজিল আৰু এতিয়া ভাতটো ৰেডি আছে চিকেন বইল কৰি থোৱা আছে অলপ তাৰ লগত পিয়াজ চেছ কাটি কিবা এটা বনাও টাইপৰ বনাও ৰাইচ লম আন্ডাটা আমলেট কৰি বস আজি ৰাতি ডিনাৰ মানে কিছু কাৰণে বলটা লৈ আইছো খেলিবলৈ এটো খেল এটো গল মাৰ যা খেল এই ডিনাৰটো ইয়া ৰেডি কৰি আছো এই চিকেন আছে ইয়াত মিনিমাম 80 গ্ৰাম মান চিকেন আছে দিনত খাইছিলো এফলে পিয়াজ এফলে ক্যাপসিকাম তাৰ পিছত এই অইলত অকমান ফ্ৰাই কৰি দিম কেলে বহুত তেল খোৱা নাই মানে বৰ হেৰিকে এখানে আজি অলপ তেল খাই দিম নহলে টেষ্ট নহলে ভাতটো খাবলৈ মন নাযায় এফলে ভাত আছে তাৰপিছত এফলে দালি বইল দালি আছে জাতিলাও আৰু দিনত এফলে মই ৰাতি খাই প্ৰটিন ৰেচিপিও হৈ গ'ল ইয়াত মিনিমাম 35 গ্ৰামৰ ওপৰত প্ৰটিন পাই যাম ফাইবাৰ ফুল complete after workout meal yes by them so yeah বাইরে এনেকা সমাপ্ত কৰিছো বাই এফলে ইধৰ বাই বলো বাই छोड़ो बाय बोलो बाय गाइस